আজি মহাশিৱৰাত্ৰি সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো উখল মাখল পৰিৱেশত আয়োজন কৰিছে মহাশিৱৰাত্ৰি। মৰিগাঁও মহেশধামত এই বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছে মহাশিৱৰাত্ৰি প্ৰান্তৰ লগতে মৰিগাঁও যি মহেশধামতো বাবা ভক্তসকলে লানি নিচিগা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এটা কথা ক'ব লাগিব যে মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা অহা সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এই মহেশধাম বাবাৰ আশীষ ল'বলৈ। সঁচাকৈ ভাল লগা এক লক্ষণীয় পৰিৱেশ বা ভাল লগা মুহূৰ্তভাৱে যে সমতলৰ পৰা বাবা যি আশীষ ল'বলৈ বাবা ভক্তসকল আহি উপস্থিত হয় বাবা মন্দিৰত। অতি কমেও 3 কিলোমিটাৰ উচ্চতাত আছে বাবা মন্দিৰ মহেশধাম। শোচনীয় বিষয়, বহু কষ্ট আৰু কষ্টক নেওচি, বহু ঘাট প্ৰতিঘাত নেওচি, বহুত সমস্যা নেওচি বাবাৰ ভক্তসকলে এনেধৰণে কৈলাশপতিলৈ অহা দেখিবলৈ পোৱা গৈছে। অসমৰ বিভিন্ন প্ৰান্তত হৈছে, অসমৰ বিভিন্ন প্ৰান্তত হোৱা সমান্তৰালকৈ মৰিগাঁও যি মহেশধামতো এনেধৰণে বাবা ভক্তসকল লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে। ভকতসকল আছে, বাবাৰ ভকতসকল আছে। এটা কথা সুধিম যে বাইদেউ ক'ৰ পৰা আহিছে আপুনি? ভকত গাঁৱৰ পৰা আহিছে। মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বাবা মন্দিৰত আহি মই উপস্থিত হৈছোঁ। মই মোৰ সতীৰ্থক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ, অলপ আগুৱাই আহিবৰ কাৰণে দেখাবৰ কাৰণে আমি চেষ্টা কৰিম। এনেধৰণে বাবাৰ ভক্তসকলে লানি নিচিগা ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে বাবা ভক্তসকল, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আশীষ লৈছে, আশীষ ল'বৰ চেষ্টা কৰিছে, লানি বটিছে, এনেধৰণে শাৰী পাতি ৰৈ আছে। সঁচাকৈ ভাল লগা পৰিৱেশ। দাদা ক'ৰ পৰা আহিছে আপুনি? মই জাগিৰৰ পৰা আহিছে। সঁচাকৈ মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মৰিগাঁও জিলা বুলি ক'লে নহ'ব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। চাবলগীয়া কিছু পৰিৱেশ আছে। পাহাৰৰ যি গুহাৰ কিছু সাদিশ বহু ল'বলগীয়া আছে। এনেধৰণে গুহাৰ পৰা কিছু ভকতবৃন্দ ওলাই আহিছে। যি মহেশধামৰ যি পাহাৰৰ বিভিন্ন প্ৰান্ততে শিৱৰ মন্দিৰ আছে আৰু বাবাৰ মন্দিৰ আছে। এই বাবাৰ মন্দিৰ দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমাৰ ওচৰত পূজাৰী আছে। ক'ব বিচাৰিছোঁ আজি যিহেতুকে মহাশিৱৰাত্ৰি পবিত্ৰ কাৰ্যসূচী সন্দৰ্ভত কিবা ক'ব নেকি? এতিয়াতো আমাৰ কাৰ্যসূচী হিচাপে 3 দিন পালন কৰিব। হয়। ভক্ত বৈষ্ণৱ থাকিবই 3 দিন। আজি শিৱৰাত্ৰি উপলক্ষে এটা শিৱৰ কিবা মন্ত্ৰ উচ্চাৰণ কৰিব নেকি এফাকি? বন্দে নম শিৱায়ং ত্ৰিনয়ন পঞ্চানন জটাধাৰম চন্দ্ৰম মৌলি গংগাধৰ ঐশয় মালা বিভূষিতম বিয়াগ চৰ্ম পৰিধানং সদায় যুগ ধ্যানত ৰতং বিষকেতু কুলবাণী প্ৰণামানি সদা। হে মহেশ বাবা, আপোনাৰ চৰণত এই ভক্তসৱে কোটি কোটি নমস্কাৰ কৰিছে। আপোনাৰ চৰণত সেৱা কৰিছে। সকলো অপৰাধ মাৰ্জন কৰি আগলৈ অপায় অমংগল দূৰ কৰি আপোনালোকৰ চৰণ সেৱা কৰিব যাতে কৃপা কৰে আগলৈ, এই প্ৰাৰ্থনা। ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। এনেদৰে কৈলাশপতীয় পূজাৰীগৰাকীয়ে এনেধৰণে নিজৰ মন্ত্ৰোচ্চাৰণ কৰিছে। এনেধৰণে ভকতবৃন্দৰ আশীষ ল'বলৈ চেষ্টা কৰিছে। কিছু পৰিৱেশ দেখাম। আমি আপোনালোকক এটা কথা ক'ব লাগিব যে পৰিৱেশ আছে, লেখত ল'বলগীয়া পৰিৱেশ আছে। ৰজাৰ ঐতিহাসিক যি গুহা, এই গুহাৰো ইয়াত সাদৃশ্য হৈ আছে। গুহাৰ ফাকে ফাকে বাবাৰ মন্দিৰ দেখিবলৈ পোৱা যায়। গুহাৰ ফাকে ফাকে বাবাৰ ভক্তসকলে লানি নিচিনা ভিৰ কৰা দেখিবলৈ পোৱা যায়। আমি আপোনালোকক ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে এই যে আমি উপস্থিত আছোঁ, ইয়াতে বহু লোকে পৰ্যবেক্ষণ কৰিবলৈ আহে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহে। আজি যি মহাশিৱৰাত্ৰি উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এনেধৰণে আমি পিছৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এয়া কিন্তু প্ৰথম পৰিৱেশ আৰু পিছৰ পৰিৱেশ দেখাম। চাই থাকিব NE ভাৰত 24। নমস্কাৰ, মই তৰালি শৰ্মা। NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল। অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ ওচৰ পাবহি। মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক জগত, সামাজিক, ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।
সিপাহী